অবতার 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 অবতাৰ সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ অবতার 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 বিয়াৰ কথাটো কি কৰ ইমান খেলি মেলি হৈ আছে যেতিয়া অলপ আলোচনা কৰি কথাটো সামৰণি মাৰি পেলোৱাই ভাল হ'ব মায়ে মানি ল'লেহে মাক বুজা শিৱানী মাকেও তেখেতেও দেখোন কিবা কাম কৰাৰ কথা কি কয় এতিয়া মইনো কি কাম কৰিব পাৰোঁ তুমি যি কৰিম বুলি শিৱানীক বিয়া কৰালা তাকে কৰিবা আপুনিও বৰ কথাটো বিৰাট সহজভাৱে কৈ দিছে আমি ভবাৰ দৰে তেখেতে তেনেকুৱা একো ভবাই নাই তেখেতেতো ভাবি আছে মই কিবা এটা বিৰাট ভাল কিবা কৰোঁ আৰু শিৱানীক লৈ ইয়াৰ পৰা ওলাই গুচি যাম কি কৰি আছেনো কিবা এটা চাই আছোঁ ৰ'বা কথা এটা হৈছে নহয় কি কথা আৰুচি বোলে আজি অফিচলৈ যায় অঁ যাওক একো চিন্তা নকৰাকৈ ঘপককৈ কৈ দিলে আৰু যাওক বুলি অঁ অফিচলৈ যাব খুজিছে যেতিয়া যাওক কাম এটা কৰি আছে যেতিয়া অফিচলৈতো যাবই লাগিব তাত আকৌ চিন্তা কৰিবলগীয়া কিটো আছে কিয় চিন্তা কৰিব নালাগিব বাৰু তাই অকলে যাব আৰু অকলে আহিব সেইটো কি চিন্তা কৰিব লগা কথা নহয় নেকি সিহঁতে তাইক কিবা বিপদ কৰাৰ কথা কৈছে অকলে পাই যদি সিহঁতে সেইকাৰণেতো মই তোমাক কথা পাতিবলৈ কৈছিলোঁ তুমি কথাও নাপাতিবা আৰু ভয়ো খাই থাকিবা এইটো কেনেকৈ হ'ব কোৱাচোন হা আৰু তাইক কোনোবাই কিবা কৰিব বুলি গোটেই দিনটো কি ঘৰতে সোমাই থাকিব পাৰিব নেকি আৰু সঁচাকৈ যদি সিহঁতে কিবা এটা কৰিম বুলি ভাবিছে হেৰা দেশত আইন কানুন নোহোৱা হ'ল নেকি মইতো কথা পাতিবই খুজিছোঁ শিৱাৰ আগত কৈ পঠাইছোঁ ঘৰৰ মানুহ পঠাই দিবলৈ সিহঁত আহিলেহে কথা পাতিব পাৰোঁ আমি নিজে গৈ কথা পাতিলে কি হয় আমি কিয় কথা পাতিবলৈ যাম সিহঁত আহক হেৰা ইহঁতো নাহে তুমিও যদি নোযোৱা সেইটো আকৌ কেনেকৈ হ'ব কোৱাচোন মোৰ কথা হ'ল যি হয় খোলা খুলি হ'ব লাগে সিহঁতে কথাবোৰ খোলা খুলি হ'বলৈ সুবিধা দিব লাগিব নহয় সিহঁতে যদি সুবিধা নিদিয়ে আমি কি কৰিব পাৰোঁ এতিয়া পিছে কি কৰিম বুলি ভাবিছা মই ভাবিছোঁ তাইক অকলে অফিচলৈ নপঠাওঁ আপুনি বা অনি কোনোবা এটা তাইৰ লগত যাওক হেৰা আমি যাব খুজিলেও তোমাৰ জীয়েৰাই যাবলৈ দিব লাগিব নহয় তাই ক'লেই নহ'ব নহয় মই তাই যিমানেই নকওক অকলে অফিচলৈ কেতিয়াও নপঠাওঁ ঠিক আছে তাইক ওলাব ক'বা যাবলগীয়া হ'লে যাম বাৰু ঠিক আছে মই কৈ আহিছোঁ কি যে হৈ আছে নহয় এইবোৰ জিলমিল অঁ মা আৰুচি ক'ত তাই গ'ল দেখোন ক'লৈ গ'ল অফিচলৈ যাওঁ বুলি ক'লে অঁ তাই গ'লেই নেকি অঁ অনিও গৈছে নেকি নাই যোৱাতে অফিচলৈ যাবলৈ ওলাইছেহে আৰে তাই মোক নোকোৱাকৈ কিয় গ'ল বাৰু ই ছোৱালীজনীৰ পৰা আৰু উপায় নোহোৱা হ'ল তাই আপোনাক অফিচলৈ যোৱাৰ কথা কোৱা নাছিলে নেকি কৈছিল কিন্তু যোৱাৰ সময়ত নোকোৱাকৈ যাব বুলি ভবাই নাছিলোঁ অঁ গ'ল যদি গ'লেই উপায়টো নাই থাক আৰু এতিয়া চিন্তা কৰি কি চিন্তা মা কি চিন্তা তোমালোকক কৈ লাভ আছে জানো সেইবোৰ বুজি পোৱা হ'লে কি চিন্তা বুলি নুসুধিলাহেঁতেন চব কথাত কিয় তেনেকৈ কয় মোৰতো ভাল নালাগে এতিয়ালৈকে এজনী আহি পোৱাহি নাই অফিচলৈ অহা ধান্দা আছে বা নাই এজনীৰ ৰোহন তই ইয়াত কি কৰি আছ তোলৈকে ৰৈ আছিলোঁ মোলৈ ৰৈ আছ তোৰ কি বেলেগ কাম বন নাই নেকি আছে তোৰ কাৰণে ৰৈ থকাটো মই কাম বুলিয়েই ভাবোঁ বাহ আজিকালি একেবাৰে কথা ক'ব পৰা হৈ গৈছ ন আগতেতো তোৰ মুখৰ পৰা মাতেই নোলাইছিলে এতিয়া একেবাৰে পকি গৈছ ন মই ৰখি থকাৰ কাৰণে যদি তই বেয়া পাইছ কৈ দে তই মোৰ কাৰণে ৰৈ আছ আৰু মই বেয়া পাম এইটো হ'ব পাৰে নেকি কি জান ৰোহন তই মোৰ লগত থাকিলে মোৰ বহুত ভাল লাগে কি ভাল লাগে মই তোক বুজাব নোৱাৰোঁ আৰু এই কথাটো যদি মাহঁতে বুজি পালেহেঁতেন মই বহুত হেপী হ'লোহেঁতেন বুজি পাব দে তোৰ এতিয়া অফিচলৈ দেৰি হোৱা নাই অহ শিৱা অঁ আংকল ঘৰতে আছা অঁ ঘৰতে আছোঁ নহয় তোমাৰ লগত কথা পতা হোৱাই নাই নহয় তাকেহে কথা পাতিবলৈ ভালকৈ লগেই পোৱা নাই নহয় কথা মানে বেলেগ একো কথা নাই ঘৰৰ কথাবিলাকতো গম পাইছাই সেইকাৰণে মন চন বেয়া কৰি নাথাকিবা মন বেয়া মানে বুজিছোঁ মন বেয়া হোৱাটো স্বাভাৱিক কিন্তু কি কৰিবা যাৰ কপালত যিটো হ'ব লগা আছে সেইটোতো হ'বই
এইবিলাক কথা টনা আজোৰা কৰি কিবা এটা কৰিবলৈ যোৱা মানে পিছত বেছি কষ্টহে হ'ব। মই এটা কথাতহে অলপ অশান্তি পাই আছোঁ। যদি তাইৰ মোৰ লগত বিয়া হোৱাৰ মনেই নাছিলে তেন্তে আঙুঠি পিন্ধোৱাত এগ্ৰী কিয় কৰিলে? আৰু সেই উত্তৰটো নোপোৱালৈকে মই শান্তি নাপাম। কথাটোতো জানিবলৈ মন যাবই, কিন্তু তেওঁলোকে যদি জনাবই নিবিচাৰে জোৰ কৰি থাকি জানো কিবা লাভ হ'ব? নাই আংকল, এই কথাটো মই জানিবই লাগিব। মাহঁতে আঙুঠি ঘূৰাই অনাৰ কথা কৈছে, কিন্তু যেতিয়ালৈকে মই সঁচা কথাটো নাজানো তেতিয়ালৈকে মই আঙুঠি ঘূৰাই নানো। ঠিক আছে বাৰু, মই কেনেবাকৈ কথাটো উলিয়াব পাৰোঁ নেকি, এবাৰ চেষ্টা কৰি চাম। থেংক ইউ আংকল, আপুনি যে চেষ্টা কৰি চাম বুলি কৈছে মোৰ বিৰাট ভাল লাগিছে। অ'ৰা, এই ঘৰখনৰ প্ৰতিটো সমস্যা মোৰ পাতি লোৱাটো মোৰ দায়িত্ব, বুজিছা? আৰে তোমালোক ভালে থাকিলে আমিও ভালে থাকিম। এতিয়া মই এবাৰ ছাৰক লগ কৰি আহোঁ, তুমি মন চন বেয়া কৰি নাথাকিবা। নাই, ঠিক আছে। আংকলে কৈছে যেতিয়া কিবা এটা উত্তৰ পাম চাগে। কি চাই আছে? এনেই। ক'ৰবালৈ গৈছিলা? ৰীতাহঁতৰ ঘৰলৈ গৈছিলোঁ, আহিহে আছোঁ। কোনোবা অহা কথা আছে নেকি? নাই নাই, এনেইহে অকণমান ওলাই আহিছোঁ। তেওঁলোকৰ ঘৰৰ পৰা কিবা খবৰ খাতি পাইছেনে? নাই পোৱা। শিৱা আহিছিল, ঘৰৰ মানুহ মাতি পঠাইছোঁ, এতিয়ালৈকে অহাই নাই। অঁ, তেনেহ'লে আপোনালোক সাৱধানে থকাই ভাল দেই। আজিকালি মানুহে কৰোঁ বুলি ক'লে কি বেয়া কৰিব নোৱাৰে। আমাৰ কিবা বেয়া কৰিব সেইটো লৈ চিন্তা কৰা নাই। এই আৰুচিজনী যে অকলে অকলে ঘূৰি ফুৰে সেইটো লৈহে অকণমান চিন্তাত পৰিছোঁ। অঁ, আজি তাইক মোৰ অফিচলৈ পঠাবলৈ মনেই নাছিলে। দেউতাকক লগত যোৱাৰ কথা কৈছিলোঁ, তাই আকৌ গুচিয়ে গ'ল নহয়। এতিয়া ঘূৰি নহালৈকে থাক আৰু চিন্তাত। আপোনালোকে এটা কাম কৰক বুজিছে। কি? মানুহে সদায় এনেকৈ ভয় কৰি কৰি থাকিব নোৱাৰে নহয়। তেওঁলোক যদি বুজাবুজিলৈ নাহে তেতিয়া কি কৰিব আপোনালোকে? তাকে একো ভাবি পোৱা নাই। মিছাকৈ সন্দেহ কৰি থকাতকৈ কথাবোৰ ক্লিয়াৰ হৈ নলয় কিয়? কেনেকুৱা মানুহ বুজিয়ে পোৱা নাই নহয়। তাকেই, টকা থকা মানুহ যে বুজিবলৈ বৰ দিগদাৰ। কোনেও কাৰ টকাৰ পাছত পৰি থকা নাই। টকা থাকিলে বুলিয়ে আমি সৰু হৈ দিব নোৱাৰোঁ নহয়। হয় হয়, কিয় নহয়। বাৰু দিয়ক, মই আহোঁ। বহুত সময়ত ঘৰৰ মানুহবোৰে আমাৰ মনবোৰ বুজিবলৈ চেষ্টাই নকৰে। এতিয়া তোৰ কথাকে চা, তোক যদি আমাৰ ঘৰৰ মানুহে মানি ল'লেহেঁতেন তেতিয়াহ'লে বহুত সুবিধা হ'লহেঁতেন। অন্ততঃ মই শান্তিত থাকিব পাৰিলোহেঁতেন। ঠিক আছে, ঘৰৰ মানুহে মানি লোৱা নাই, নেলাগে। শিৱা আৰু শিৱানীৰ কিবা এটা ভাল দেখিলে দেউতাই শান্তি পায়, সেইটোওতো হোৱা নাই। শিৱানীয়ে কৰিলে সেয়া, শিৱাৰো ভবামতে একো নহ'ল। যি হ'ল হ'ল বুলি কথাবিলাক এৰিবলৈ ক'লোঁ, নাই, সি বোলে আচল কথাটো নজনালৈকে আঙুঠিটো ঘূৰাই নানে। অৱতাৰ 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 অৱতাৰ। তই এতিয়া ক'ত যাবি? মোৰ নিজৰ কামত। ঠিক আছে, যা তেতিয়াহ'লে। আৰু কথা এটা কবিনে? কি? তই ভালকৈ খোৱা বোৱা কৰা নাই ন? খোৱা বোৱা এইকেইদিন ভালকৈ কৰাই হোৱা নাই। কিয় বা খাবলৈ মনে যোৱা নাই। তই যদি বেয়া নাপাৱ মোৰ লগত আজি লাঞ্চ কৰিবি? মই কিয় বেয়া পাম, কিন্তু তই সময় মিলাব পাৰিবি জানো? পাৰিম, মোৰো এইকেইদিন খোৱা বোৱা খেলি মেলি হৈ আছে। আৰু তোক কথা এটাও ক'বলৈ আছে। কি কথা? মোৰ লগত যে আছিলে মামাৰ ল'ৰাটো, সি বিয়া পাতিলে নহয়। কি? কেতিয়া? তোৰ আঙুঠি পিন্ধোৱা দিনা। তোক কোৱাহে হোৱা নাছিলে। সি এতিয়া ক'ত আছে? ছোৱালীৰ ঘৰত। ছোৱালীৰ ঘৰত? তাৰ ইনকাম বুলিবলৈ একোৱেই নাই। কি ভাবি যে বিয়া পাতিলে সিহে জানে। ইফালে ঘৰতো কথাটো মানি লোৱা নাই, আৰু ঘৰৰ মানুহে যেতিয়া খবৰ নাই লোৱা ময়ো নাই লোৱা। আচলতে তাৰ ওপৰত মোৰ খং উঠি আছে। সি যে বিয়া কৰাব মোক এবাৰো নজনালে। খং কৰি লাভ নাই ৰোহন। এই বিয়া বাৰুৰ কথাবিলাক কেতিয়া কেনেকৈ হৈ যায় কোনেও গম নাপায়। সেইটো হয় বাৰু, তথাপিতো একেলগতে আছোঁ বুলি ক'বতো পাৰে সি মোক। তই চাগে ঘৰত কৈ দিয় বুলি নক'লে। হ'বও পাৰে। বহুত সময়ত ঘৰৰ মানুহবোৰে আমাৰ মনবোৰ বুজিবলৈ চেষ্টাই নকৰে। এতিয়া তোৰ কথাকে চা, তোক যদি আমাৰ ঘৰৰ মানুহে মানি ল'লেহেঁতেন তেতিয়াহ'লে বহুত সুবিধা হ'লহেঁতেন। অন্ততঃ মই শান্তিত থাকিব পাৰিলোহেঁতেন। ঠিক আছে, ঘৰৰ মানুহে মানি লোৱা নাই,
নেলাগে, কিন্তু তোক মই অশান্তিত থাকিব নিদিওঁ। তোৰ কষ্ট আগতেও সহ্য কৰিব পৰা নাছিলোঁ, এতিয়াও নকৰোঁ। কি কৰিবি তই? কি কৰোঁ নাজানো, কিন্তু তই এটা সহজ জীৱন লৈ থাকিবই লাগিব। তই মোৰ লগত থাকিলে পাৰিম দে। ঠিক আছে দে, মই লাঞ্চ টাইমত আহি যাম। আৰুচি কথাটো কি হৈছে তাৰমানে? কি নহয় মানে আঙুঠি পিন্ধালে কোনোবাই, অনা নিয়া কৰিলে কোনোবাই, কথাটো কি? সি মোৰ ভাল ফ্ৰেণ্ড হয় ৰাজনা। এইবোৰ কাৰণে প্ৰব্লেমবোৰ হৈ আছে। মানুহে নিজৰ মতে কথাবোৰ ভাবি ল'লে মই কি কৰিম কোৱা? হ'ব দে, এইবোৰ কথা আৰু নাপাতো। কাম কৰিব আহিছোঁ, কাম কৰিলে হ'ব নে কি? স্নেহা, হা? দেউতাক লৈ গ'ল। দেউতাক নাৰায়ণে অলপমান উলিয়াই লৈ গৈছে। ভালেই হৈছে দিয়া, ঘৰৰ ভিতৰত কিমাননো সোমাই থাকিব। ময়ো সেইকাৰণে মানা নকৰিলোঁ। কেতিয়াবা যে নিজৰ ওপৰতে বৰ খং উঠে জানানে? খং? অঁ, যিজন মানুহে আমাৰ কাৰণে ইমানখিনি কৰিলে, আমিনো বাৰু সেইজন মানুহৰ কাৰণে কি কৰিব পাৰিলোঁ? ইমান ডাঙৰ অসুখ এটাত ভুগি আছে, আমিতো চাই থকাৰ বাহিৰে একোৱেই কৰিব পৰা নাই। আমিতো চিকিৎসা কৰিয়ে আছোঁ। কৰি আছোঁ, কিন্তু সেইটো চিকিৎসাই জানো কামত দিছে? কেতিয়াবা যে মোৰ এনেকুৱা লাগে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডাঙৰ ডক্তৰবিলাকৰ ওচৰলৈ দেউতাক লৈ যাম আৰু দেউতা ভাল হৈ ঘূৰি আহিব। সেয়া আশা কৰাৰ বাহিৰে আন একো নাই স্নেহা। যিটো অসুখৰ মেডিচিন এতিয়াও লেবৰেটৰীতে আছে, কাৰ ওচৰলৈ নি দেউতাক ভাল কৰিম? জানো, কিন্তু মনটোৱে নেমানে নহয়। দেউতাইনো এনেকুৱা কি ডাঙৰ দোষ কৰিছিলে যে ভগৱানে তেখেতক এনেকুৱা এটা বেমাৰ দিলে? দুখ সুখৰ কথা নহয় স্নেহা, অসুখ অসুখেই। দুখ কৰিলেহে যে অসুখ হ'ব আৰু দুখ নকৰাজনৰ যে অসুখ নহ'ব এনেকুৱা কথা নহয় স্নেহা। বুজি পাওঁ, সকলো কথাই বুজি পাওঁ, কিন্তু দেউতাৰ কষ্টটো দেখি থাকিলে মনলৈ এইবিলাক কথা আহি থাকে। দেউতা এটা পাপ কৰিছিল, যিটো কাৰণে এনেকুৱা এটা অসুখ হ'ল। এনেকুৱা কথা নহয় স্নেহা। আমি শিক্ষিত মানুহে যদি এনেকুৱা কথা ভাবোঁ, অশিক্ষিত মানুহৰ কাৰণে কি থাকিব? যি হৈছে হৈছে। ভগৱানক মই এটাই প্ৰাৰ্থনা কৰোঁ, দেউতাক এই বেমাৰটোৰ পৰা মুক্তি দিয়ক। অসুখটো ভাল হ'বনে নাই সেইটো মই নাজানো, কিন্তু আমি যদি তেওঁক সুখত ৰাখিব পাৰোঁ, সেয়া তেওঁৰ কাৰণে ডাঙৰ ঔষধ হ'ব। আমিতো সেইটোও পৰা নাই। শিৱা আৰু শিৱানীৰ কিবা এটা ভাল দেখিলে দেউতাই শান্তি পায়, সেইটোওতো হোৱা নাই। শিৱানীয়ে কৰিলে সেয়া, শিৱাৰো ভবামতে একো নহ'ল। যি হ'ল হ'ল বুলি কথাবিলাক এৰিবলৈ ক'লোঁ, নাই, সি বোলে আচল কথাটো নজনালৈকে আঙুঠিটো ঘূৰাই নানে। ঠিকে আছে দিয়া। কি ঠিকে আছে? এতিয়া টাইম ৱেষ্ট নকৰে আলিয়া। মই তোমাক কি কৈছিলো? মই যেনেকৈ তোমাক কওঁ তেনেকৈ কাপোৰবোৰ পিন্ধা। এইবোৰ নহয়। তেতিয়াহে তুমি শিৱা আৰু তাৰ ফেমিলি মেম্বাৰ্ছক ইমপ্ৰেছ কৰিব পাৰিবা। কিন্তু এটা কথা নহয় বৌ। কি? অৱতাৰ 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 অৱতাৰ। বলক ছাৰ। লাহে লাহে। চাব ছাৰ, চাব লাহেকৈ। বলক আহক।
স্যার স্যার অকণ বহিব নেকি বহিব পৰা হ'লে ভাল আছিল স্যার ইয়াতে বহকচোন অকণমান বহক চাব স্যার বহক স্যার আৰামছে বহক নাৰায়ণ স্যার কি ভাবিলা তুমি তাকে সকলো ঠিকে থাকিবতো চেষ্টাটো কৰিয়ে আছো কি বা হয় মই হাৰিব নোখোজো মই আপোনাক হাৰিবলৈ নিদিওঁ ছাৰ তুমি সঁচাকৈ পাৰিবানে পাৰিম বুলি ভাবিছো যেতিয়া নিশ্চয় পাৰিম তুমি মোৰ শেষ আশা নাৰায়ণ মোক বিপদত পৰিবলৈ নিদিবা নিদিওঁ ছাৰ মোক বিপদত পৰিবলৈ নিদিবা আলিয়া এইবোৰ কি পিন্ধিছা কিয় এতিয়া টাইম ৱেষ্ট নকৰে আলিয়া মই তোমাক কি কৈছিলো মই যেনেকৈ তোমাক কওঁ তেনেকৈ কাপোৰবোৰ পিন্ধা এইবোৰ নহয় তেতিয়াহে তুমি শিবা আৰু তাৰ ফেমিলি মেম্বাৰ্ছক ইমপ্ৰেছ কৰিব পাৰিবা কিন্তু এটা কথা নহয় বৌ কি মই যিমানেই কষ্ট নকৰোঁনো কিয় শিৱাৰ মাইণ্ডত কেৱল আৰুষিয়ে আছে তুমি তেনেকৈ কিয় ভাবিছা কালিতো মই পিন্ধিছিলোঁ শিৱাই মোক এবাৰো নটিচ নকৰিলে বৌ আৰু সি আৰুষিক লগ কৰিবলৈ গ'ল আজিও ইনফেক্ট সি আৰুষিক লগ কৰিবলৈ গৈছে যাওক না যদি সিহঁতৰ মিলি যায় কেতিয়াও নহয় এই যে সি ওলাই গৈছে ঘূৰি আহি কি হ'ব জানা কি ঘূৰি আহি সি তোমাৰ ওচৰত এনেকৈ বহি বহি কান্দিব আৰু ক'ব মোৰ আজিও আৰুষিৰ লগত কথা পতা নহ'ল জানানে আলিয়া শিৱাই জানো মোক তেনেকৈ ক'ব বৌয়ে কৈছে যেতিয়া ক'বও পাৰে তেওঁলোকে বৰ ভয় খাই আছে জানানে ভয় কিহৰ ভয় কিয় ভয় নাখাবহে তোমালোকৰ ঘৰৰ মানুহে এনেকুৱা কথা ক'লে কিয় ভয় নাখাব কোৱাচোন মানে এওঁ কথাটো ক'লে তেওঁলোকে কেনেকৈ গম পালে নাজানো বাৰু কিন্তু তোমালোকৰ ঘৰৰ মানুহে কিবা কৰে বুলি আৰুষিক বাহিৰলৈ পঠাবলৈকে ভয় কৰিছে জানানে কথাটো দেখোন বেয়াহে হৈছে তাকেই অৱতাৰ সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ৱাইপাৰ্ছ